জগদীশ গগৈদেৱৰ বিয়োগত আজি ঢকুৱাখানাৰ এক বিশেষ অধ্যায়ৰ সমাপ্তি ঘটিল। মই 2009 চনৰ পৰা প্ৰায় 3 বছৰ ঢকুৱাখানাৰ চক্ৰ বিষয়া হিচাপে কাৰ্যভাৰ চম্ভালিছিলোঁ আৰু তাৰপিছত 2013 চনত প্ৰায় 8 মাহ মই ঢকুৱাখানাৰ মহকুমা অধিপতি হিচাপেও আছিলোঁ। সেই গোটেই সময়ছোৱাত ঢকুৱাখানাৰ বিভিন্ন দল সংগঠনৰ সৈতে জগদীশ গগৈ ডাঙৰীয়া ওতঃপ্ৰোতভাৱে জড়িত আছিলে আৰু ঢকুৱাখানাৰ উন্নয়নৰ হকে যিমানখিনি কাম কাজ সেই সময়ত হৈছিলে তেওঁ সদায় আমাৰ ওচৰলৈ আহিছিলে আৰু আমাৰ সৈতে আলোচনা কৰিছিলে কেনেকৈ ঢকুৱাখানাখন উন্নয়নৰ পথত আগুৱাই লৈ যাব পাৰি। আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনতো তেওঁ নতুন সাংবাদিকসকলক অনেক দিহা পৰামৰ্শ দি আগবঢ়াই লৈ যোৱাৰ সদায় চেষ্টা কৰিছিল যাতে সাংবাদিকতাৰ ক্ষেত্ৰখন অতি সুন্দৰ অতি ভাল হৈ থাকে। আৰু ঢকুৱাখানাৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে তেওঁ সদায় তৎপৰ আছিলে আৰু এজন প্ৰশাসনৰ বিষয়া হিচাপে মই সদায় তেওঁক লগ পাইছিলোঁ আৰু এই কথাটো সদায় লক্ষ্য কৰিছিলোঁ যে সদায় তেওঁ ঢকুৱাখানাৰ কোন ফালেদি ঢকুৱাখানাক আগবঢ়াই লৈ যাব পাৰি সেই বিষয়ে তেওঁ যথেষ্ট চিন্তা চৰ্চা কৰিছিলে আৰু সদায় আগভাগ লৈছিলে। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকক আৰু ঢকুৱাখানাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সেই আশীৰ্বাদে যাতে সদায় কাম কৰি থাকে তাকে মই কামনা কৰিছোঁ।